Hello students, welcome to Binita Tutorial. আজি আমি অতি সুন্দৰ কবিতা আমাৰ জাতীয় পতাকা এই কবিতাটো পঢ়িম আৰু কবিতাটোৰ ইতিবৃত্ত সেইখিনি আমি জানিব চেষ্টা কৰিম। আমি সকলোৱে কবিতাটো পঢ়িছো, নতুন নতুন সৰু সৰু বাচ্চাবিলাকৰ বাহিৰে আমি সকলোৱে কবিতাটো জানো, কিন্তু কবিতাটোৰ ইতিবৃত্তখিনি আমি ভালকৈ আজি পঢ়িবলৈ চেষ্টা কৰিম। কবিতাটো আমি আৰম্ভ কৰোঁ। আমাৰ জাতীয় পতাকা। তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। এই কবিতাটো আমাৰ জাতীয় পতাকাৰ ওপৰত ৰচিত। এই কবিতাটো কোনে লিখিছিলে? এই কবিতাটো লিখিছিলে কবি নৱকান্ত বৰুৱাদেৱে। এই কবিতাটো কোনে ৰচনা কৰিছিল? কবি নৱকান্ত বৰুৱাদেৱ। তেখেতে এই কবিতাটি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে বৰ্ণনা কৰিবলৈ ৰচনা কৰিছে। পতাকাখননো কেনেকৈ প্ৰস্তুত হ'ল সেই কথাটো আমি আজি জানিবলৈ চেষ্টা কৰিম। 1947 চনৰ 15 আগষ্টত ভাৰতে ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেইদিনাই এই পতাকা উত্তোলন কৰা হৈছিল। নতুন দিল্লীত সমগ্ৰ ভাৰততে সেইদিনা এই পতাকা উত্তোলন কৰি জনসাধাৰণে স্বাধীনতাৰ আনন্দ উপভোগ কৰিছিল। তাৰ পিছৰে পৰা 15 আগষ্টত জাতীয় পতাকা উত্তোলন কৰাৰ এটা নিয়ম হৈ পৰিল। ইয়াৰোপৰি 1950 চনৰ 26 জানুৱাৰীৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী দিনটোত জাতীয় পতাকা উত্তোলন কৰাটো নিয়ম হৈ আহিছে। 26 জানুৱাৰীক গণতন্ত্ৰ দিৱস বুলি কোৱা হয়। ভাৰতৰ সংবিধানৰ লগত এই 26 জানুৱাৰী জড়িত হৈ আছে। জাতীয় পতাকাখন আজিৰ ৰূপত প্ৰতিষ্ঠা হোৱাৰ প্ৰক্ৰিয়াটো এদিনৰ নহয়। বহুজনৰ বহুদিনীয়া প্ৰচেষ্টাৰ মূৰতহে জাতীয় পতাকাই আজিৰ ৰূপ পাইছে। তিনি বৰণীয়া জাতীয় পতাকাৰ তিনিওটা ৰঙৰ বিশেষ বিশেষ তাৎপৰ্য আছে। গেৰুৱা ৰঙে কি বুজায়? সাহস আৰু ত্যাগৰ প্ৰতীক। মাজৰ বগা ৰং শান্তি আৰু তলৰ সেউজীয়া অংশ সজীৱতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে। গেৰুৱা ৰঙে বুজায় সাহস আৰু ত্যাগ, মাজৰ বগা অংশই বুজায় শান্তি, তলৰ সেউজীয়া অংশই সজীৱতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে। তিনিওটা ৰং সমান্তৰালভাৱে দীঘলীয়াকৈ সমানভাৱে পতাকাখনত সন্নিৱিষ্ট কৰা হৈছে। বগা অংশত থকা অশোক চক্ৰৰ চাৰিওফালে 24ডাল দণ্ড থাকে। এই প্ৰতিডাল দণ্ডয়ে বিশেষ অৰ্থ বহন কৰে। এতিয়া চোৱা, এই যে 24ডাল দণ্ড দেখা পাইছানে? এই 24ডাল দণ্ডৰ একোটা অৰ্থ আছে। ক্ৰমান্বয়ে মই কৈ গৈছোঁ। প্ৰেম, সাহস, ধৈৰ্য, শান্তি, মহামণ্ডিত, কল্যাণ, বিশ্বাস, উদাৰতা, নিস্বাৰ্থতা, আত্মসংযম, আত্মত্যাগ, সত্য, শুদ্ধ, ন্যায়, দয়া, লাৱণ্য, নম্ৰতা, সহানুভূতি, মহানুভূতি, ধৰ্মীয় জ্ঞান, মূল্যবোধ, ঐশ্বৰিক জ্ঞান, ঈশ্বৰলৈ ভয় আৰু আশা। এই 24ডাল দণ্ডই কি বুজায় গম পাইছা? এতিয়া চোৱা, এই 24ডাল দণ্ডৰ আৰু এটা অৰ্থ আছে কি? আমি 24 ঘণ্টা নৰখাকে দেশৰ কাৰণে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ। জাতীয় পতাকাৰ উচ্চতা আৰু দৈৰ্ঘ্যৰ নিৰ্দিষ্ট জোখ আছে। সেয়া হৈছে দীঘ যদি 3 ফুট, উচ্চতা 2 ফুট হ'ব লাগিব। আনহাতে যি অংশত পতাকা উত্তোলনৰ বাবে ৰছী বন্ধা থাকে সেয়া 1.5 ইঞ্চিৰ অধিক হ'ব নোৱাৰিব। কপাহী খদ্দৰ কাপোৰেৰেই সাধাৰণতে পতাকা প্ৰস্তুত কৰা হয় যদিও ৰেচমী কাপোৰেৰেও এই পতাকা প্ৰস্তুত কৰিব পাৰি। ভাৰতৰ ৰাষ্ট্ৰীয় উৎসৱৰ দিনত পতাকা উত্তোলন কৰাৰ বিপৰীতে
জাতীয় শোকৰ দিনত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। এইটো কথা মন কৰিবা, ভাৰতৰ যেতিয়া ৰাষ্ট্ৰীয় উৎসৱ হয় তেতিয়া পতাকা উত্তোলন কৰা হয়। তাৰ বিপৰীতে যেতিয়া জাতীয় শোকৰ দিন, যেনে ধৰা কোনোবা আমাৰ যেনেকৈ প্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱৰ মৃত্যু হৈছিল, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী হওক বা প্ৰয়াত যেনেকুৱা মানে দেশৰ যেনে অটল বিহাৰী বাজপেয়ী দেৱৰ তেনেকুৱা ডাঙৰ ডাঙৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এনেকুৱাবিলাকৰ বিয়োগত তেতিয়া আমাৰ ৰাষ্ট্ৰীয় শোক যেতিয়া আহে তেতিয়া পতাকাখন অৰ্ধনমিত কৰি ৰখা হয়। পতাকা উত্তোলনৰ সময় সূৰ্যোদয়ৰ পিছত আৰু পতাকা অৱনমিত কৰাৰ সময় সূৰ্যাস্ত, মানে সূৰ্য অস্ত যোৱাৰ লগে লগে আমি পতাকাখন কি কৰি পেলাম? অৱনমিত কৰি পেলাম। প্ৰত্যেক নাগৰিকৰে জাতীয় পতাকাক সন্মান জনোৱাটো পবিত্ৰ কৰ্তব্য আৰু দায়িত্ব। আমি জাতীয় পতাকাক সন্মান জনোৱাটো আমাৰ কৰ্তব্য। জাতীয় পতাকাক অসন্মান কৰা লোক আইনমতে শাস্তি পাবৰ যোগ্য। দেশৰ সকলো নাগৰিকৰে জাতীয় পতাকা উত্তোলন কৰাৰ অধিকাৰ আছে। দেশৰ সকলো নাগৰিকৰে জাতীয় পতাকা উত্তোলন কৰাৰ অধিকাৰ আছে। এতিয়া চোৱা, জাতীয় পতাকাখনক আমি ইমানেই সন্মান কৰিব লাগে, যিদৰে আমি আমাৰ ধৰ্মগ্ৰন্থ, আমি আমাৰ গীতা, ৰামায়ণ, ভাগৱতক যেনেকৈ সন্মান কৰোঁ, কোৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবক যেনেকৈ সন্মান কৰোঁ, ঠিক একেধৰণেৰে আমি আমাৰ জাতীয় পতাকাখনক সন্মান জনোৱাটো আমাৰ কৰ্তব্য, লগতে আমাৰ দায়িত্ব। এতিয়া চোৱা, জাতীয় পতাকাৰ লগত জড়িত হৈ আছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। জাতীয় পতাকাৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত থকা আৰু আন এটা কথা হৈছে কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। ভাৰতৰ এই সংগীতটি হ'ল জন গণ মন অধিনায়ক জয় হে। শীৰ্ষক গীতটিৰ ৰচক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। এই গীত ভাৰতে স্বাধীনতা লাভ কৰাৰ বহু বছৰ আগতেই লিখিত হৈছিল যদিও বিশ্বকবিৰ এই গীতটিকেই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সংগীত হিচাপে সন্মান আৰু মৰ্যাদা দিয়া হয়। গীতটি পৰিৱেশনৰ সময় 1 মিনিটো নহয়, মানে 1 মিনিটতকৈ কম হয়। মাত্ৰ 52 ছেকেণ্ডৰ ভিতৰত এই সংগীতটি পৰিৱেশন কৰি শেষ কৰাৰ নিয়ম। জাতীয় পতাকা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতে সমগ্ৰ দেশবাসীকে জাতীয় চেতনাৰে ঐক্যবদ্ধ কৰি ৰাখে। ভাৰতবৰ্ষ বিভিন্ন জাতি উপজাতিৰে এক জাতীয় সত্তা গঠিত। ভাৰতবৰ্ষত বিভিন্ন জাতি উপজাতি ঐক্যবদ্ধ হৈ থাকে। সেয়ে আমাৰ সন্মানীয় পতাকাখনক জাতীয় পতাকা বোলে যদিও ৰাষ্ট্ৰীয় পতাকা বুলিও অভিহিত কৰা হয়। এতিয়া কথাটো হ'ল কি, আমি যে জাতীয় পতাকাৰ 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, এই কবিতাটো লিখিছিলে কোনে? কবি নৱকান্ত বৰুৱাই। কিন্তু কবিতাটোৰ লগত সংগতি ৰাখি জাতীয় পতাকাৰ বিষয়ে, ৰাষ্ট্ৰীয় গানৰ বিষয়ে আমাক অৱগত কৰালে ডক্টৰ মালিনী। এই পাঠটিৰ লেখিকা হৈছে ডক্টৰ মালিনী, যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ ৰচিত আন গ্ৰন্থসমূহ হ'ল যাজ্ঞসেনী, বিদেশ নন্দিনী, কাশীকন্যা, তম্বা, মণ্ডোদৰী, ঋষিকন্যা, দেৱযানী। তেখেতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বঁটা লাভ কৰিছে। ইয়াৰ লগতে আৰু এটা কথা মই জনাই থওঁ, গণতন্ত্ৰ। আমি ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ, আমি ডেম'ক্ৰেচি ফ'ল' কৰোঁ। আমি সদায় কৈ থাকোঁ ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, গণতন্ত্ৰ আছে। আমাৰ গণতান্ত্ৰিক অধিকাৰ কি? ভোটাধিকাৰ। গম পাইছানে? আমাৰ দেশ গণতন্ত্ৰ ফ'ল' কৰে। আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ। গণতন্ত্ৰ কি? জনসাধাৰণৰ ভোটাধিকাৰৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে শাসন চলোৱা এক ব্যৱস্থা। কাক বোলে? জনসাধাৰণৰ ভোটাধিকাৰৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে। ভোটাধিকাৰ, ভোট যোগ অধিকাৰ, দুয়োটা লগ লাগি ভোটাধিকাৰ হৈছে। জনসাধাৰণৰ ভোটাধিকাৰৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে শাসন চলোৱা এক ব্যৱস্থা। বুজি পাইছা?
মানে আমাৰ যে মানে আমাৰ যে এটা পাৱাৰ আছে কি টু ভোট, আমি ভোট দিব পাৰোঁ। ভোটৰ অধিকাৰ আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ বুলি কওঁ। আমি নিজৰ ভোটেদি আমাৰ নিৰ্বাচিত প্ৰতিনিধিবিলাকক আমি আমাৰ মানে মনোনীত প্ৰতিনিধিবিলাকক আমি নিৰ্বাচন কৰোঁ। সেই প্ৰতিনিধিবিলাকে নিৰ্দিষ্ট কাৰ্যকালৰ কাৰণে শাসন চলায় আৰু সেইটো পদ্ধতিক কোৱা হয় গণতন্ত্ৰ। এইটো কথা মনত ৰাখিবা, গণতন্ত্ৰ কাক বোলে এইটো আহিবই। কাৰণ আজিকালি মানে কথাটো হৈছে কি, গণতন্ত্ৰৰ বিষয়ে মানুহে বহুত কিবা কিবি কয়। আমি গণতান্ত্ৰিক দেশত আছোঁ, আমি ডেমক্ৰেটিক কাণ্ট্ৰিত আছোঁ, মাদাৰ অফ ডেমক্ৰেচি, ফাদাৰ অফ ডেমক্ৰেচি, বহুত কথা ওলাইছে। কিন্তু গণতন্ত্ৰ সঁচাকৈ ফ'ল' কোনোবাই কৰিছেনে নাই কৰা সেইটো কথা আমি ল'ৰা ছোৱালী কুৱেশ্যন মাৰ্কে হৈ আছে এতিয়াও। ৰবীন্দ্ৰনাথ ঠাকুৰ, সাহিত্যৰ নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ জন্ম হয় কলকাতাৰ জেৰাহাটত। এতিয়া আমাৰ কথা এটা আহি পৰিলে কি, আমাৰ জাতীয় পতাকাখন যেতিয়া উত্তোলন কৰা হয় তেতিয়া কিছুমান নীতি নিয়ম মানি চলা হয়। যেনে জাতীয় পতাকাখন সদায় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছত উত্তোলন কৰা হয় আৰু সূৰ্যাস্তৰ লগে লগে অৱনমিত কৰা হয়। আজিকালি জাতীয় পতাকাখন একদম নিৰ্দিষ্ট জোখৰ হ'ব লাগিব, দীঘলে 3 ফুট, বহলে 2 ফুট। জাতীয় পতাকাখনৰ ৰংকেইটা নিৰ্দিষ্ট হ'ব লাগিব, ওপৰত গেৰুৱা, মাজত শুকুলা, তলত শ্যামল। আৰু জাতীয় পতাকাখন যেতিয়া মানে আমি উত্তোলন কৰোঁ বা হেৰি হৈ থাকিব, লেহেৰি বলি থাকিব, জাতীয় পতাকাখন যেতিয়া উত্তোলিত অৱস্থাত থাকিব, তাৰ সমানে সমানে কোনো ধৰণৰ পতাকা তাৰ ওখকৈ আমি উত্তোলন কৰিব নোৱাৰোঁ। যদি কিবা কাৰোবাৰ কিবা সংগঠনৰ এনেকুৱা পতাকা থাকে তেতিয়া আমি সদায় জাতীয় পতাকাখনৰ তলত উত্তোলন কৰিব লাগিব, মানে তলত ৰাখিব লাগিব পতাকাখন। জাতীয় পতাকা উত্তোলন কৰোঁতে আমি জনগণ গাওঁ। জনগণৰ লগতে জাতীয় পতাকাৰ লগতে জনগণৰ ৰাষ্ট্ৰীয় সংগীতৰ এটা বিশেষ ধৰণৰ সম্পৰ্ক আছে। এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি আমি ক'ব পাৰোঁ। পতাকাখন উত্তোলন কৰি আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ। আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলে আমি কেতিয়াও আমাৰ মূৰ তললৈ নথওঁ। আমি জাতীয় পতাকাখন যিহেতু ওপৰত উৰি থাকে, আমি জাতীয় পতাকাক সন্মান জনাই ওপৰলৈ মূৰ কৰি আমি ৰাষ্ট্ৰীয় সংগীত গাওঁ। আৰু ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত আমাৰ ৰাজহাৰ একদম চিধাকৈ থাকিব লাগে আৰু আমি ওপৰলৈ মূৰ কৰি থাকিব লাগে। প্লাছ আমাৰ বুঢ়া আঙুলিটো বাকীকেইটা আঙুলিৰ মাজত থ'ব লাগে, মানে আমি বুঢ়া আঙুলিটো বাহিৰলৈ উলিয়াই থ'ব নালাগে। আৰু ৰাষ্ট্ৰীয় সংগীতটো আমি কিমান সময়ত গাই শেষ কৰিব লাগে? 52 ছেকেণ্ডত। 1 মিনিট সময় আমি লগাব নোৱাৰোঁ। আশা কৰোঁ তোমালোকে এই যিখিনি আজি গম পালা, যিখিনি ইনফৰ্মেশ্যন পালা, যিখিনি মানে ধৰা জানিবলগীয়া কথা জানিলা জাতীয় পতাকাখনৰ বিষয়ে বা আমাৰ কবিতাটোৰ বিষয়ে, 26 জানুৱাৰীৰ বিষয়ে, 15 আগষ্টৰ বিষয়ে, আশা কৰোঁ তোমালোকে ভাল লাগিলে। আৰু অকল সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে নহয়, ডাঙৰ যিসকল আছে জাতীয় পতাকাৰ বিষয়ে আমি ভাৰতৰ নাগৰিক হিচাপে প্ৰত্যেকজন ব্যক্তিয়ে জাতীয় পতাকাখনৰ বিষয়ে, জাতীয় পতাকাখনৰ উত্তোলনৰ নিয়ম নীতিৰ বিষয়ে জনাটো আৱশ্যক। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। যদিহে ভাল লাগিলে ভিডিঅ'টো প্লিজ সকলোৰে মাজত শ্বেয়াৰ কৰিব, লাইক এটা কৰিবলৈ নাপাহৰিব, কমেণ্টত জনাব কেনেকুৱা পালে, আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে আমি আগবাঢ়িবলৈ আমাৰ অনুপ্ৰেৰণা বাঢ়ে। আজিলৈ আহোঁ আৰু বেলেগ এটা ভিডিঅ'ত আৰু আকৌ লগ পাম।